Hi friends, good morning. আজি ৰাতিপুৱাই মই ব্লগটো আৰম্ভ কৰিলো। ৰঙৰ উৎসৱ হোলীৰ আজি প্ৰথম দিন। ৰাতিপুৱাই আমাৰ গিৰিবিকটোক সাফা কৰা হৈ গল। এতিয়া তাক লেটুস খাবলৈ দিছো। যেহেতু হোলী সেইভাবে বাবুৱে ৰাস্তাত উলালেই হোলী দিবৰ কাৰণে। গুডুৰ ফেভাৰিট ফেষ্টিভেল হৈছে হোলী। গুডু আৰু সবিতা দুইটাই লক্ষে পুৰা হোলী খেলিছে আৰু বেলেগকো দি আছে। গুডুৱে পুৰা এনজয় কৰিছে আৰু হোলী বুলি অকমান জহা চাউলৰ পোলাও বনাইছো। লগতে বাবুৰ কাৰণে অকনমান মটন বনাও। পোলাও খিনিবোৰ হৈ গল। বাবুৰ মটন খিনি ভাজা হৈ গল। ইয়াতে এতিয়া পানী দিম। পানী দিয়া হৈ গল। এতিয়া এইখিনি সিজিব দিম। আনপিনো সবিতাও মটন বনাই আছে। সন্ধিয়া সময় ফ্ৰুটছ কিনিবৰ কাৰণে বজাৰত আহিলো। আজি হৈছে হোলীৰ দ্বিতীয় দিন। এনেকে মায়ে মন্দিৰত চাকি বন্তি লগালে। আজি হৈছে ভগৱান শ্ৰীকৃষ্ণৰ দোল যাত্ৰা। আজি ভগৱান কৃষ্ণ আহে প্ৰত্যেকৰ ঘৰে ঘৰে আশীষ দিবলৈ। সকলো আয়তীসকলে এনেকে আমাক আশীৰ্বাদ দিলে। বাবুৰ অৱস্থা হোলীত পুৰা হোলী দিছে। বাবু পুৰা হোলী খেলিছে আৰু এনেকেই হোলী উৎসৱ পালন কৰিলো আমি। আজিৰ এই সৰু ব্লগটো চাই আপোনালোকৰ কেনেকুৱা লাগিল প্লিজ কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। বাই।